নমস্কাৰ বন্ধু বান্ধৱীসকল, জেৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমানলৈকে আমি মহম্মদ বিন তুগলকৰ দিনত ভাগ হোৱা বিজয়নগৰৰ শাসকসকল আৰু তাৰ ৰাজবংশকেইটাৰ বিষয়ে আলোচনা কৰিলোঁ। আমি পাই আহিছিলোঁ যে বিজয়নগৰত 4টা ৰাজবংশই শাসন কৰিছিলে। সেইকেইটা হৈছে সংগম বংশ, চালু বংশ, তুলুক বংশ আৰু আৰবিদু বংশ। ফাৰ্ষ্ট বিজয়নগৰ পৃথক হৈছিলে 1336 চনত আৰু প্ৰথম ৰাজবংশ হৈছে সংগম বংশ। এই বংশৰ প্ৰতিষ্ঠাপক আছিলে হৰিহৰ আৰু তেওঁৰ ভায়েক বুকাৰ প্ৰথম। তেওঁলোকৰ পাছৰ ৰজা হৈছিলে দেৱৰায় প্ৰথম। তেওঁৰ সময়ত এজন ইটালীৰ পৰা বিদেশী যাত্ৰী আহিছিলে যাৰ নাম নিকোলি কণ্টি। তেওঁৰ পাছত দেৱৰায় দ্বিতীয় শাসনত উঠিছিলে। তেওঁ হাতী চিকাৰ কৰাত বহুত চখ আছিলে, সেইকাৰণে তেওঁক গছবেকতা বুলি কোৱা হয়। আৰু তেওঁ যেতিয়া শাসন কৰি আছিলে তেওঁ সিংহাসনৰ কাষত কোৰাণ আৰু গীতা ৰাখিছিলে। এই বংশৰ সকলোতকৈ প্ৰতাপশালী ৰজা আছিলে দেৱৰায় দ্বিতীয়। তেওঁ শ্ৰীলংকাও আক্ৰমণ কৰিছিলে আৰু তেওঁৰ ৰাজসভালৈ ইৰাণৰ এজন লোক আহিছিলে যাৰ নাম আছিলে আব্দুল ৰজক। তেওঁৰ পাছতে ক্ৰমে সংগম বংশৰ পতন আৰম্ভ হয় আৰু বিক্ষুপন নামৰ যেতিয়া ৰজাজনে শাসন কৰি আছিলে তেওঁক চালু নৰসিংহই হত্যা কৰি চালু বংশৰ প্ৰতিষ্ঠা কৰে। চালু বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে চালু নৰসিংহ আৰু সেই বংশৰ শেষৰ ৰজা আছিলে ইমাদী। তেওঁলোকৰ বিশেষ ইমান নাছিলে। প্ৰথম চালু নৰসিংহই চালু বংশ প্ৰতিষ্ঠা কৰে, তাৰ পাছত ইমাদী ৰজা হৈছিল আৰু ইমাদীক বীৰ নৰসিংহই হত্যা কৰি তুলুক বংশৰ প্ৰতিষ্ঠা কৰে। তাৰ পাছত আহিলে তুলুক বংশ। তুলুক বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে বীৰ নৰসিংহ আৰু এই বংশ তথা বিজয়নগৰৰ সকলোতকৈ শ্ৰেষ্ঠ ৰজা আছিলে কৃষ্ণদেৱৰায়। তাৰ কথা বাবৰৰ আত্মজীৱনী তুজুকে বাবৰীত লিখিছিলে যে বাবৰে যেতিয়া ভাৰত আক্ৰমণ কৰিছিলে সেই সময়ত সকলোতকৈ শ্ৰেষ্ঠ ৰজা আছিলে কৃষ্ণদেৱৰায়। তেওঁৰ ৰাজধানী অন্ধ্ৰপ্ৰদেশৰ ওচৰে পাজৰে আছিলে কাৰণে তেওঁক অন্ধ্ৰ পিতামহ বুলি কোৱা হয়। তেওঁ নাঙলপুৰ চহৰখন নিৰ্মাণ কৰিছিল আৰু তাত বিঠলস্বামী মন্দিৰটো সজাইছিল। তেওঁৰ ৰাজসভাত 8জন বিদগ্ধ পণ্ডিত আছিলে। সেইসকলৰ ভিতৰত আলচি পেদাৰৰন অন্যতম আছিলে। তেওঁ হৰিচৰিত্ৰ আৰু মনুকথা লিখিছিলে। তুলু বংশৰে এজন ৰজা হৈছে অচ্যুত দেৱৰায় আৰু তেওঁ যিবিলাক ৰাজ্য জিকিছিলে তাৰ কাৰণে এটা পদ সৃষ্টি কৰিছিলে যাৰ নাম দিছিলে মহামণ্ডলেশ্বৰ আৰু সেইসকলে বহুত অন্যায় কৰিছিলে। তাৰ ফলত ক্ৰমান্বয়ে তুলুক বংশৰ পতন আৰম্ভ হয় আৰু এই বংশৰ শেষৰ ৰজা আছিলে সদাশিৱৰায়। সদাশিৱৰায়ক তেওঁৰ এজন সেনাপতি তিৰুমলে হত্যা কৰে আৰু আৰবিদু বংশৰ প্ৰতিষ্ঠা কৰে। তেওঁৰ সময়ত 1565 চনত বিজয়নগৰৰ লগত তালিকোটা বা বনিহাৰ বা ৰাক্ষসী তৰংগিনী যুদ্ধ হৈছিলে। ইয়াত তেওঁৰ সেনাপতি ৰামৰায়ৰ মৃত্যু হয়। বিজয়নগৰৰ শেষৰ বংশটো হৈছে আৰবিদু বংশ। এই বংশৰ প্ৰতিষ্ঠাপক আছিলে তিৰুমল আৰু শেষৰ ৰজা আছিলে ৰংগা তৃতীয় আৰু তেওঁক শিৱাজীয়ে আক্ৰমণ কৰি হৰুৱাই শিৱাজীৰ সাম্ৰাজ্যৰ লগত মিলাই লয়। আজি আমি বিজয়নগৰৰ প্ৰশাসনিক ব্যৱস্থা আৰু ব্ৰাহ্মণী সাম্ৰাজ্যৰ বিষয়ে আলোচনা কৰিম। আমি যেতিয়া মৌৰ্য সাম্ৰাজ্য পঢ়িছিলোঁ, চন্দ্ৰগুপ্ত মৌৰ্যৰ কথা পঢ়িছিলোঁ, আমি তেতিয়া পাইছিলোঁ যে তেওঁলোকে গাঁও, পঞ্চায়ত, জিলা, চহৰ এনেকৈ ভাগ কৰিছিলে। এই দক্ষিণ ভাৰতৰো বিজয়নগৰৰ শাসকসকলে তেওঁলোকৰ শাসন মানে যোনটো কেন্দ্ৰীয় শাসন, আমাৰ ভাৰতত যেনেকৈ এতিয়া কেন্দ্ৰৰ শাসন কেন্দ্ৰৰ পৰা চলোৱা হয়, বাকী ৰাজ্যৰ নিজৰ নিজৰ শাসন থাকে, তেনেকৈ তেওঁলোকৰো কেন্দ্ৰীয় শাসন আছিলে। অৰ্থাৎ মানে যিখিনি ৰাজ্যখিনিৰ শাসন দিছিলে মহামণ্ডলেশ্বৰক, জিলাৰ শাসন ভাৰ দিছিলে পমৈ, গাঁৱৰ শাসন দিছিলে গ্ৰামিকৰ হাতত। মানে ৰজাই কেন্দ্ৰৰ পৰা গোটেইখিনিকে শাসন কৰি থাকে আৰু প্ৰান্তকত শাসন কৰে মহামণ্ডলেশ্বৰ, জিলাৰ শাসন কৰে কমৈ আৰু গাঁৱৰ শাসন কৰে গ্ৰামিকে। তেওঁলোকৰ এটা ব্যৱস্থা প্ৰচলন কৰিছিলে যাৰ নাম আছিলে নাইগৰ। নাইগৰ কি হয়, তেওঁলোকে দৰমহাৰ বিপৰীতে মাটি দিয়া ব্যৱস্থা। আমি আগতেও পাই আহিছোঁ ন এনেকুৱা ইকতা ব্যৱস্থা, সামন্ত এনেকুৱাবিলাক আমি পাই আহিছিলোঁ। দিল্লী চুলতানসকলে ইয়াত ইকতা ব্যৱস্থা বুলি কয় আৰু দক্ষিণ ভাৰতত এই ব্যৱস্থাটো কি কয়, নাইগৰ ব্যৱস্থা বুলি কোৱা হয়। তেওঁলোকৰ সৈনিকসকলক কান্দাচাৰ বুলি কৈছিল আৰু সেই সৈনিকসকলকো কিছুমান ভূমি দিছিলে যিবোৰক অমৰ ভূমি বুলি কয় আৰু যিসকলে মাটি পাইছিল যিসকলে সেই ভূমি পাইছিল সৈনিকসকলক অমৰ নাই বুলি কয়। আৰু ইয়াৰ উপৰি তেওঁলোকে মন্দিৰৰ কাৰণে ভূমি দান কৰিছিলে। সেই ভূমিখিনিক বা সেই মাটিখিনিক দেৱভূমি বুলি কোৱা হয়। ৰজাই যেতিয়া ৰাজ অভিষেক পাতে, যিটো ৰাজ অভিষেকৰ কাৰণে যজ্ঞ পাতে, সেইটোক পাট্টা অভিষেক বুলি কোৱা হয়। তো মনত ৰাখিব দেই, ৰজাৰ মানে আমি ৰাজ অভিষেক বুলি যে কওঁ যিটোক, সেইটোক পাট্টা অভিষেক বুলি কয়। তেওঁলোকৰ সময়ত মহিলাৰ স্থিতি উন্নত আছিল। তেওঁলোকৰ 300টাতকৈও বেছি বন্দৰ আছিল। ইয়াৰ উপৰি তেওঁলোকৰ এটা কি কৰিছিলে, যিখিনি চাকৰ নাকৰ বা ধৰক ধনী মানুহখিনিয়ে মানুহ কিনিব লাগে কাম কৰিবলৈ বা ৰজাই কিনিব লাগে, তাৰ কাৰণে এখন বজাৰ বহিছিল। সেই বজাৰখনক বেশবাগ বুলি কোৱা হয়। যিখনত চাকৰ নাকৰ বা মানুহ বিক্ৰী কৰা হৈছিলে সেইখনক বেশবাগ বুলি কোৱা হয়। তেওঁলোকে মাটি 4টা ভাগত ভাগ কৰিছিলে। এজন ৰজা বা এটা ৰাজবংশৰ এটা অন্যতম নিদৰ্শন হৈছে পইচা প্ৰচলন কৰা। তেওঁলোকে 2 ধৰণৰ পইচা প্ৰচলন কৰিছিলে।
এটা আছিলে সোণৰ পইচা যিটোক পেগৰা বা বাহৰ বুলি কোৱা হয় আৰু ৰূপৰ পইচাও প্ৰচলন কৰিছিলে তাক তাৰ বুলি কোৱা হয় বিজয়নগৰৰ ৰাজধানী আছিলে হাম্পি আমি আগতে পাই আছোঁ আৰু সেই হাম্পিখন তুংভদ্ৰা নদীৰ কাষতে আছিলে ঠিক আছে এতিয়া আহোঁ বামুণী সাম্ৰাজ্যলৈ এই বামুণী সাম্ৰাজ্যও দিল্লী চুলতানৰ পৰাই পৃথক হৈছিলে তেওঁলোক পৃথক হৈছিলে 1347 চনত বিজয়নগৰ পৃথক হোৱাৰ 10 বছৰৰ পিছত বামুণী সাম্ৰাজ্য পৃথক হৈছিল তেওঁলোকৰ ভাষা আছিলে মাৰাঠী বিজয়নগৰৰ ভাষা আছিলে তেলেগু আৰু ব্ৰাহ্মণী সাম্ৰাজ্যৰ ভাষা আছিলে মাৰাঠী তেওঁলোকৰ মুদ্ৰাক হুন বুলি কোৱা হয় ব্ৰাহ্মণী সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা আছিলে হসন গংগু তেওঁৰ সম্পূৰ্ণ নাম আছিলে আলাউদ্দিন বহমন শ্বাহ তেওঁৰ ৰাজধানী আছিল গুলবাৰ্গা অৱশ্যে পাছলৈ বিদৰলৈ ৰাজধানী লৈ যোৱা হৈছিল কিন্তু ইমান হেতু ইম্পৰ্টেন্ট নহয় তেওঁলোকৰ ৰাজধানী গুলবাংগাটোৱে ইম্পৰ্টেন্ট হয় হসন গংগুৰ পাছৰ ৰজা হৈছিলে মহম্মদ শ্বাহ প্ৰথম আমি আগতে এওঁৰ কথা পাইছিলোঁ ন যেতিয়া বিজয়নগৰৰ কথা পঢ়িছিলোঁ বিজয়নগৰৰ প্ৰতিষ্ঠাপক ৰজা আছিলে বোকা প্ৰথম আৰু হাৰিহৰ সেই বোকা প্ৰথমৰ দিনতেই তেওঁ বিজয়নগৰ আক্ৰমণ কৰিছিলে ৰায়চুৰৰ কাৰণে যেটো দুইখন বিজয়নগৰ আৰু ব্ৰাহ্মণী সাম্ৰাজ্যৰ সীমা আছিলে তাৰ কাৰণে আক্ৰমণ কৰিছিল আৰু এই মহম্মদ শ্বাহ প্ৰথম জিকিছিলে প্ৰথম অৱস্থাত ব্ৰাহ্মণী সাম্ৰাজ্য বহুত শক্তিশালী আছিলে পিছলৈ যেতিয়া ভাগ হয় তেতিয়া তেওঁলোকৰ শক্তিটো অলপ কমি গৈছিলে এই ৰাজচুৰ তেওঁলোকে জয় কৰিছিলে ইয়াৰ পাছৰ ৰজা হৈছিলে ফিৰোজ শ্বাহ আৰু এওঁ সেই ৰাজচুৰৰ কাৰণে যুদ্ধ কৰিছিলে তেওঁ যুদ্ধ কৰিছিলে দেৱৰায় প্ৰথমৰ সময়ত আৰু দেৱৰায় প্ৰথমক তেওঁ আক্ৰমণ কৰি ফিৰোজ শ্বাহ জিকিছিলে কিন্তু পাছত যেতিয়া বৈবাহিক সম্বন্ধ স্থাপন হয় তেওঁলোকৰ মাজত ৰিলেশ্যনটো ভাল হয় এওঁৰ ৰজা দেৱৰায় প্ৰথমক তুৰ্কী ধনুধাৰী ৰাখিবলৈ মত দিছিলে ইয়াৰ পাছৰ ৰজা হৈছিল চিহাবুদ্দিন এওঁ সন্ত আহমেদ বুলি কোৱা হয় এটো মনত ৰাখিব কাক সন্ত আহমেদ বুলি কোৱা হয় চিহাবুদ্দিনক আৰু এওঁৰ ৰাজধানী বিদৰলৈ লৈ গৈছিলে প্ৰথম আছিলে গুলবাংগা আৰু এওঁ বিদৰলৈ লৈ গৈছিলে আলাউদ্দিন হুমায়ুন এওঁ বহুত অত্যাচাৰী ৰজা আছিলে এওঁ আকৌ আমাৰ মোগলৰ হুমায়ুন নহয় দেই এওঁক আলাউদ্দিন হুমায়ুন বুলি কয় আৰু এওঁ বহুত কুৰ শাসক আছিলে মানে এওঁক জালিম হুমায়ুন বুলি কোৱা হয় তেওঁ ইমানেই অত্যাচাৰী আছিলে যদি মানে তেওঁৰ ৰান্ধনীয়ে ভাত বনাওঁতে যদি বেয়া হয় তেওঁৰ হাত কাটি দিয়ে বা হত্যা কৰি দিয়ে তেনেকুৱা তেওঁৰ আগলৈকে মানুহ যাবলৈ ভয় কৰিছিলে কিন্তু তেওঁৰ ৰাষ্ট্ৰসভাত যিজন প্ৰধানমন্ত্ৰী আছিলে তেওঁৰ নাম আছিলে গবা সেই গবা বহুত জ্ঞানী গুণী আছিলে আৰু তেওঁ ওচৰৰ যিবিলাক ৰাজ্য আছিলে সেইবিলাকলৈ চিঠি দিছিলে প্ৰশাসনিক ব্যৱস্থাটো কেনেকৈ চলাব লাগে বা কি কৰিলে ভাল হয় বা তেওঁলোকৰ পৰা পৰামৰ্শ বিচাৰিছিলে তেওঁ এজন পণ্ডিত আছিলে মানে এক কথাত ক'বলৈ গ'লে তেওঁ এজন পণ্ডিত আছিলে তেওঁ যিবিলাক চিঠি ৰাজ্যবিলাকলৈ দিছিলে সেই ৰজাবিলাকে ইয়াক সংৰক্ষণ কৰি ৰাখিছিলে ঠিক আছে কিন্তু তেওঁৰ ৰজাজন বহুত বেছি অত্যাচাৰী আছিলে যাৰ নাম আছিলে আলাউদ্দিন হুমায়ুন ঠিক আছে তেওঁ জালিম হুমায়ুন বুলি কয় সেইটো মনত ৰাখিব ইয়াৰ পাছৰ ৰজা হৈছিলে কালিমুল্লা আৰু এই কালিমুল্লাৰ সময়তে বামুণী সাম্ৰাজ্যখন খণ্ডিত হৈ গৈছিলে মই আগতো আপোনালোকক কৈছিলোঁ ধৰক এখন বামুণী সাম্ৰাজ্য এখন বিজয়নগৰ আৰু এইখিনিতে এখন ৰায়চুৰ বিজয়নগৰত কেনেকৈ শাসন কৰিছিলে ইটো বংশৰ পিছত সিটো বংশ আহিছিলে সিটো বংশৰ পিছত সিটো বংশ আহিছিলে প্ৰথম আহিলে সংগম বংশ তাৰ পাছত আহিলে চালু বংশ তাৰ পাছত আহিলে তুলুক বংশ তাৰ পাছত আহিলে আৰবিদুৰ বংশ কিন্তু ইয়াত কি হ'ল এখন গোটেইখনেই বামুণী সাম্ৰাজ্য আছিলে যেতিয়া কালিমুল্লাৰ ৰজা হ'ল তেওঁৰ পাছত বামুণী সাম্ৰাজ্যখন 5 ভাগত ভাগ হৈ গ'ল আৰু 5টা ভাগত ভাগ হৈ 5 জেগাৰ পৰা তেওঁলোকে শাসন কৰিছিলে সেইকেইটা নাম হৈছিলে আহমদনগৰ গোলকুণ্ডা বিদৰ বিজাপুৰ আৰু বাৰাক আৰু এই যিখন ৰাজ্য আছিলে আহমদনগৰ গোলকুণ্ডা বিৰত আৰু বিজাপুৰ সেইকেইখনৰ লগতে 1565 চনত তালিকোটা বা বনিহাটী ৰাক্ষসী তৰংগিনী যুদ্ধ হৈছিলে এই সময়ৰ ৰজা সদাশিৱৰ এজন সেনাপতি আছিলে ৰামৰায় তেওঁলোকে এই ৰাজ্যকেইখনৰ মাজত বিভেদ সৃষ্টি কৰি পেলাই তেওঁলোকক আক্ৰমণ কৰিম বুলি ভাবিছিলে কিন্তু সেই কথাটো গম পাই গ'ল তেতিয়া সেই তাৰে 4খন ৰাজ্য অৰ্থাৎ আহমদনগৰ গোলকুণ্ড বিৰত আৰু বিজাপুৰে বিজয়নগৰক আক্ৰমণ কৰে আৰু বিজয়নগৰক তেওঁলোকে জিকিছিল ইয়াত বাৰাৰে অংশগ্ৰহণ কৰা নাছিলে তেওঁলোক মানে ইয়াৰ পৰা দূৰ আছিলে সেইকাৰণে তেওঁলোকে অংশগ্ৰহণো কৰা নাছিল যেতিয়া বাৰালৈ ৰামৰায় গৈছিলে তেতিয়াই তেওঁলোকে এই চক্ৰান্তটো গম পাইছিলে পাছত সেই 4খনে আক্ৰমণ কৰি বিজয়নগৰ শেষ কৰি দিয়ে আমি এতিয়া এইকেইখনৰ বিষয়ে অলপ চাই লওঁ ফাৰ্ষ্ট আহিলে বাৰাৰৰ ৰজাসকল ইমাদ শ্বাহী বংশৰ আছিলে ইয়াৰ প্ৰতিষ্ঠাপক আছিলে ফাতিউল্লাহ ইমাদ বিৰাজপুৰ ইয়াৰ ৰজাসকল শ্বাহী বংশৰ আছিলে ইয়াৰ প্ৰতিষ্ঠাপক আছিলে ইউছুফ আদিল শ্বাহ আহমদনগৰ নিজাম শ্বাহী বংশৰ আছিলে আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিলে কুলি কুতুব শ্বাহ তাৰপিছত আহিলে বিদৰৰ ৰজাসকল বৰিদ শ্বাহী বংশৰ আছিলে ইয়াৰ প্ৰতিষ্ঠাপক আছিলে আমিৰ আলী বদিৰ ঠিক আছে আজি আমি ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ বিজয়নগৰৰ প্ৰশাসনিক ব্যৱস্থা ৰজাৰ হাতত কেন্দ্ৰীয় শাসন আছিল আৰু প্ৰান্তক মহামণ্ডলেশ্বৰৰ হাতত আছিল জিলাৰ শাসন কমৈ হাতত আছিল গাঁৱৰ শাসন গাৰ্মিকৰ হাতত আছিল তেওঁলোকৰ মাটিৰ দৰমহাৰ বিপৰীতে যিটো মাটি দিয়া চিষ্টেম আছিল সেই চিষ্টেমটোক নাইগৰ বুলি কোৱা হয়
সৈন্যসকলক কান্দাচাৰ বুলি কৈছিলে তেওঁলোকক যিবিলাক ভূমি দিয়া হৈছিলে সেইবিলাকক অমৰ ভূমি বুলি কোৱা হয় আৰু যিবিলাকে ভূমি পাইছিলে সেইবিলাকক অমৰ নায়ক বুলি কোৱা হয় মন্দিৰক দিয়া ভূমিক দেৱভূমি বুলি কৈছিলে দুই ধৰণৰ পইচা প্ৰচলন আছিলে সোণৰ পইচা যিটোক পেগুৰা বা বাহাৰ বুলি কোৱা হয় আৰু ৰূপৰ পইচাটোক টাৰ বুলি কোৱা হয় ব্ৰাহ্মণী সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিলে 1347 চনত তেওঁলোকৰ ভাষা আছিলে মাৰুথী মুদ্ৰা আছিলে হুন প্ৰতিষ্ঠাপক ৰজা আছিলে হসনগংগু ৰাজধানী আছিলে গোলবংগা বামুণী ৰাজ্যৰ শেষৰ ৰজা আছিলে কালিমুল্লা আৰু কালিমুল্লাৰ পাছতে বামুণী ৰাজ্যখন চাৰিটা ভাগত ভাগ হৈ গৈছিলে সেইকেইটা হৈছে আহমদনগৰ গোলকুণ্ডা বিৰত বিজাপুৰ আৰু বাৰাৰ ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে